Hello students, মই খমৰান বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ YouTube চেনেল জ্ঞান টিউচন। স্বাগতম জনাইছো আটাইকে কম্পিটিশন সাকসেছৰ এটা নতুন ভিডিঅলৈ। কম্পিটিশন সাকসেছ হৈছে আমাৰ YouTube চেনেলটোৰ যোগেদি ষ্টাৰ্ট কৰা এটা নতুন সিৰিজ য'ত স্পেশালি NEET আৰু JEE লগতে অন্যান্য কিছুমান কম্পিটিটিভ এক্সামৰ বাবেও কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আমি ডিসকাস কৰি আছো আমাৰ এই সিৰিজটোৰ যোগেদি। আৰু এইটো হ'ব আমাৰ ফিজিক্সৰ MCQ নাম্বাৰ 5। প্ৰতিনিখা 9 বজাত যদি তোমালোকে আমাৰ চেনেলটোৰ কমিউনিটি টেবত যোৱা তেতিয়া তাত দেখি পাবা একোটাকৈ কেমিষ্ট্ৰি আৰু ফিজিক্সৰ কোৱেশ্চন য'ত 4টা অপচন থাকিব তাৰে তোমালোকে যিকোনো এটা অপচন চুজ কৰিব পাৰা ভোটিং কৰাৰ যোগেদি লাষ্ট কোৱেশ্চনটোত আমাৰ এই অপচনটো চুজ কৰা হৈছিল 48% ম্যাক্সিমাম নাম্বাৰ অফ ষ্টুডেন্টে চুজ কৰিছা বাট এটো এটা শুদ্ধ উত্তৰ নহয় আমি আজিৰ ক্লাছটোতে ডিসকাস কৰিম যে ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আৰু প্ৰতিটো ভিডিওতে তোমালোকে এটা নতুন কনসেপ্ট শিকিবলৈ পাবা এই কোৱেশ্চনটোৰ লগত ৰিলেটেড কনসেপ্ট হল ফ্ৰী ফল আৰু ইকুৱেশনছ অফ মোশন তাৰ মানে ফিজিক্সৰ ক্লাস 11 ফিজিক্সৰ চেপ্টাৰ 3 লগত ৰিলেটেড এটা কোৱেশ্চন সো এই কোৱেশ্চনটো আমি ডিসকাস কৰোতে আমি এনেকুৱাকে কৰিম যে এই কনসেপ্ট কিটা আমাৰ ক্লিয়াৰ হৈ গুছি যায় আৰু এনেকুৱা টাইপৰ বেলেগ কোৱেশ্চন আহিলেও তোমালোকে এটেম্প কৰিব পাৰা ওকে সো লেটস ষ্টাৰ্ট দ্য টুডেজ ক্লাস প্ৰথমতে আহি যাও আমি কোৱেশ্চনটোত ইয়াত আছে কি a stone is thrown vertically upward with an initial velocity u এটা ভেলোসিটিৰ হৈতে ষ্টন এটা তাৰ মানে এটা পাথৰ এটা আমি ভাৰ্টিক্যালি মাৰি পঠাইছো ওপৰলে মাৰি পঠাইছো কৰ পৰা মাৰি পঠাইছো বুলি কৈছে from the top of a tower এতিয়া মই অপচন কেটা মুহাৰি দিও আৰু ইয়াতে মই সলিউশনটো কৰিম সো এটা টাৱাৰ আছে আৰু সেই টাৱাৰটোৰ ওপৰৰ পৰা এটা ষ্টন অৰ্থাৎ এটা পাথৰ এটা দলিয়াই দিয়া হৈছে ভাৰ্টিক্যালি তাৰ মানে পৃথিৱী পৃষ্ঠৰ লগত 90 ডিগ্ৰী কোণ কৰি হেতুৱে কৈছে আৰু কিমান ভেলোসিটিৰ হৈতে মাৰি দিয়া হৈছে হেতু আমাক ইয়াত মেনশন কৰিছে যে a stone is thrown vertically upward তাৰ মানে ওপৰলে with an initial velocity u কিমান ভেলোসিটিৰ হৈতে মাৰি দিছে u ভেলোসিটিৰ হৈতে মাৰি দিছে তাৰ মানে যেটো পইণ্টত হি দলিয়াই দিছে জাৰ্নিটো ষ্টাৰ্ট হৈছে সেই পইণ্টত তাৰ ভেলোসিটিটো u ওকে দেন কৰপৰা from the top of a tower reaches the ground with a velocity 3u তাৰ মানে মই যেতিয়া পাথৰটো ওপৰলে মাৰি দিম হি কি হ'ব ওপৰতে গৈ প্লানি হি নোহোৱা হৈ যাব নে তললে খৰি নপৰিব তললেটো পৰিব সো হি যেতিয়া তললে আহি পৰিব পৰুতে হি জিমানটো স্পিডত আহি মাটি খুন্দিয়াবহি তাৰ মানে গ্ৰাউণ্ডত হি জিমান স্পিডত আহি ষ্ট্ৰাইক কৰিব সেই স্পিডটো আমাক কিমান বুলি দি থোৱা আছে 3u কত গল এইটো কৈছে নে reaches the ground with a velocity ইমান মাটি পালেহি তাৰ মানে ৰিচেজ মানে কি মাটি পালেহি কিমান ভেলোসিটিৰে পালেহি 3u ভেলোসিটিৰে পালেহি তাৰ মানে ইমানটো ভেলোসিটিৰে আহি বা ইমানটো ভেলোসিটিৰে আহি হি কি কৰিব মাটিত খুন্দিয়াবহি তাৰ মানে ষ্ট্ৰাইক কৰিব এই দুটা ইনফৰমেশনে মোক দিয়া আছে আৰু একো দিয়া নাই যে টাৱাৰটা ওপৰত থিয় হৈ আছে কোনবাটা মানুহ পাথৰটা ওপৰলে দলিয়াই দিছে দলিয়াই দিয়াৰ পিছত হি মাটিত পৰিছে দলিয়াওতে u ভেলোসিটিৰে হৈতে দলিয়াইছে মাটিত আহি খুন্দিয়াইছে 3u ভেলোসিটিৰে আৰু এতিয়া তোমাক কৈছে যে এই টাৱাৰটোৰ হাইটটো কিমান হ'ব কেনেকে বিচাৰা সো ইয়াতে কনসেপ্ট আমি লগাম ইকুৱেশনছ অফ মোশন তিনটা ইকুৱেশনছ অফ মোশন আছে নাম্বাৰ 1 v = u + at নাম্বাৰ 2 s = ut + half at square নাম্বাৰ 3 v square - u square বা এনেকৈ লিখিব পাৰো ঠিক আছে v square - u square = 2as এনেকৈ লিখিব পাৰি সো তিনটা ইকুৱেশন মই লিখি ললো equations of motion বুলি কোৱা হয় সো ইয়াৰ ফাৰ্স্ট ইকুৱেশন সেকেন্ড ইকুৱেশন থাৰ্ড ইকুৱেশনৰ ভিতৰত যিকোনো এটা ইকুৱেশন তোমালোকে ইউজ কৰিব লাগিব মই তিনটা ইকুৱেশন এটা কাৰণে লিখি লৈছো তোমালোকে এনেকুৱা ধৰণৰ প্ৰবলেম কৰোতে এইটো জনাটো খুব দৰকাৰ যে কোনটো ইকুৱেশন লবা আৰু কোনকেটা বাদ দিবা ফাৰ্স্ট ইকুৱেশনটো তোমালোকে কি দেখিছা v তাৰ মানে ফাইনেল ভেলোসিটি ফাইনালি বস্তুটো আহি যত পৰিছেহি আমি শিলগুটিটো ইয়াৰ পৰা এৰি দিছো আৰু ফাইনালি আহি ইয়াত পৰিছেহি তাৰ মানে এইটো হৈ গল তাৰ ফাইনেল পজিশন এইটো হৈ গল তাৰ ইনিশিয়াল পজিশন ইনিশিয়াল পজিশনত ভেলোসিটিটো কিমান u ফাইনাল পজিশনত কিমান 3u তাৰ মানে এটো হৈ যাব v আৰু এটো হৈ যাব u আৰু u কাৰণে বেলেগ একো দিয়া নাই u কাৰণে u বুলি দিছে এবাৰ ঠিক আছে এতিয়া তুমি জানা ইনিশিয়াল ভেলোসিটি u তুমি জানা ফাইনাল ভেলোসিটি এই v টো জানা 3u বুলি জানা তুমি এটো কি বুলি জানা এতিয়া ইয়াতে আহি যাব কনসেপ্ট অফ ফ্ৰী ফল যেতিয়া তোমালোকে পাথৰটা ওপৰলে দলিয়াই দিবা হি পৃথিৱীত আহি নিজে নিজে যে পৰিব কিহৰ কাৰণে পৃথিৱীৰ গ্ৰেভিটিৰ কাৰণে ন আৰু গ্ৰেভিটিৰ আন্ডাৰত বস্তু এটা যেতিয়া নিজে নিজে পৃথিৱীত পৰিবহি ফ্ৰীলি তাকে কোৱা হয় ফ্ৰী ফল ঠিক আছে আৰু ফ্ৰী ফলৰ আন্ডাৰত আমি এক্সিলাৰেশনটো কি বুলি লিখিম -g হল তাৰ মানে এই পৃথিৱীয়ে নিজৰ গ্ৰাফলে বস্তুবিলাক টানুতে তাতো এটা এক্সিলাৰেশন থাকে বস্তুবিলাক ওপৰৰ পৰা যেতিয়া তললে পেলাই দিয়া হয় তাৰ স্পিডটো বাঢ়ি গৈ থাকে ওপৰৰ পৰা
একদম পেলাই দিতে হি যেটো স্পিডত গল তললে যিমানে গৈ থাকিব তাৰ স্পিডটো বাঢ়ি বাঢ়ি গৈ থাকিব তাৰ মানে তলৰ ফালে এটা এক্সিলাৰেশন আছে আৰু হেতু কোনে দিছে আৰ্থে দিছে হে এক্সিলাৰেশনটোক আমি কওঁ এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি আৰ্থৰ কাৰণে এক্সিলাৰেশন তাত আমি মাইনাস চিনটো কিয় ব্যৱহাৰ কৰো কিয়নো এফালে যদি তুমি প্লাস y এক্সিস বুলি ধৰা এফালে যদি মাইনাস y এক্সিস বুলি ধৰা এক্সিলাৰেশনটো সদায় ডাউনৱাৰ্ড ডাইৰেকশনত থাকিব মাইনাস y এক্সিসৰ ফালে হে কাৰণে মই মাইনাস c তাৰ মানে তুমি v টো জানা 3u তুমি u টো জানা u বুলি জানা তুমি a টো কিমান বুলি জানা a টো তুমি মাইনাস g বুলি এতিয়া গম পাইছা ফ্ৰী ফলৰ আন্ডাৰত যেতিয়া হৈছে কিন্তু তুমি টাইমটো না জানা আৰু এই কোৱেশ্চনটো কোনো টাইমৰ কথা মেনশন কৰা নাই আৰু তোমাক টাইমৰ কথা একো সুধাও নাই তোমাক হাইটটোহে উদিছে তোমাক ইয়াৰ পৰা ইয়ালৈকে হাইটটো কিমান হেতুহে উদিছে টাইমৰ কথা সুধা নাই গতিকে এই কোৱেশ্চনটো মোক কোনো দৰকাৰ নাই এই কোৱেশ্চনটো মোক কোনো দৰকাৰ নাই না ইয়াত মোক টাইমতে কিবা হেল্প কৰিব না মই টাইমটো উলিয়াব লাগে ইয়াতো টাইম আছে সো এটা এইকিটা ইকুৱেশ্যন মই ইউজ কৰিবলৈ কোনো দৰকাৰে নাই ঠিক আছে সো তেতিয়ালে গম পাইছা যে আমি কোনটো ইকুৱেশ্যন ইউজ কৰিম সো ফাৰ্স্ট স্টেপটো এটো যে আমি কোনটো ইকুৱেশ্যন চুজ কৰিম আমি এটো লম v স্কয়াৰ - u স্কয়াৰ = 2as v মানে ফাইনাল ভেলোচিটিটো আমি কিমান বুলি গম পাইছো 3u ইনিশিয়াল ভেলোচিটিটো কিমান u সো 3u স্কয়াৰ এফালে u স্কয়াৰ এফালে থাকিলে 2 * a ঠাইত কিমান বহাম -g আৰু s টো মই নাজানো s টো মই হাইট অফ দা টাৱাৰ বুলি ইয়াতে ধৰি লম সো যেতিয়া মই কম যে বস্তু এটা ডিসপ্লেসমেন্ট হৈছে তোমাকে গম পাবা যে এটা পজিশনৰ পৰা আন এটা পজিশনলৈকে বস্তু এটা গৈছে আৰু তাত ফাইনাল আৰু ইনিশিয়াল পইণ্টৰ মাজত যেটো ডিসটেন্স হেতু হ'ব ডিসপ্লেসমেন্ট এতিয়া সোৱা এই টাৱাৰটোৰ এই পইণ্টটো হৈছে এনেকটা পইণ্ট যেটো পইণ্টৰ পৰা মই পাথৰটো দলিয়াই দিছো আৰু এই পাথৰটো আহি ইয়াত পৰিছে তাৰ মানে পাথৰটোৰ বাবে ইনিশিয়াল পইণ্টটো এটো পাথৰটোৰ বাবে ফাইনাল পইণ্টটো এটো তেতিয়াহলে এই পাথৰটোৰ বাবে ইনিশিয়াল আৰু ফাইনাল পইণ্টৰ মাজৰ যেটো ডিসটেন্স হেতু এটো নহয় জানো তাৰ মানে এই পাথৰটোৰ বাবে যেটো ডিসপ্লেসমেন্ট হ'ব হেতু হ'ব ফাইনাল আৰু ইনিশিয়াল পইণ্টৰ মাজত যেটো ডিসটেন্স আৰু পাথৰটো ফাইনালি ইয়াত পৰিছে ইনিশিয়ালি ইয়াত আছিল সো ইনিশিয়াল আৰু ফাইনাল পজিশনৰ মাজৰ যেটো ডিসটেন্স হৈ গল পাথৰটোৰ ক্ষেত্ৰত হেতু কিমান ইয়াৰ পৰা ইয়ালৈকে আৰু ইনিশিয়াল আৰু ফাইনাল পজিশনৰ মাজৰ যেটো ডিসটেন্স হেতু ডিসপ্লেসমেন্ট হ'ব ন সো সেই ডিসপ্লেসমেন্টক মই ইয়াতে কি বুলি ক'ব পাৰো হাইট কেনেকৈ হাইট হল তোমালোকে দেখি পাইছা পাথৰটো ইয়াত আছে আৰু পৰিছে ইয়াত ইয়াৰ পৰা ইয়ালৈকে এই ডিসটেন্সটো বেলেগ একো নহয় এই টাৱাৰটোৰ হাইটটোৱে হয় আৰু হেতুৱে মোক উলিয়াবলৈ দিছে দা হাইট অফ দা টাৱাৰ ডাইৰেক্টলি ডিসপ্লেসমেন্ট বুলি দি থোৱা নাথাকে ক্ৰিটিক্যালি দিয়া থাকে টাৱাৰটোৰ হাইটটো উলিওৱা কিন্তু ইয়াত তোমালোকে গম পালানে যে টাৱাৰটোৰ হাইটটো উলিওৱা তাৰ মানে ডিসপ্লেসমেন্ট উলিওৱা মই আগৰ ভিডিওটো কৈছিলো যেতিয়াই তোমালোকে ইকুৱেশ্যনছ অফ মোশন ইউজ কৰিবলৈ যাবা তোমালোকে প্ৰথম ৰাস্তাটো চোৱাটো খুব দৰকাৰী যে কোৰ পৰা বস্তুটো গৈ কোৰ পাইছেগে ইয়াত বস্তুটো কোৰ পৰা গৈ কোৰ পাইছেগে ইয়াৰ পৰা গৈ ইয়া পাইছেগে আৰু তোমাক কোনটো ডিসটেন্স উলিয়াবলৈ দিছে এই হাইটটো উলিয়াবলৈ দিছে তুমি ফাইনাল আৰু ইনিশিয়াল পইণ্টটোহে চাব লাগে সো তোমাৰ কাৰণে ৰাস্তাটো তাৰ মানে এ পইণ্টটো যদি এটো বুলি ধৰা বি পইণ্টটো এটো হৈ গল ইনিশিয়াল পইণ্ট ইয়াত নাই জানো আৰু ফাইনাল পইণ্ট ইয়াত আছে ইনিশিয়ালৰ পৰা ফাইনাললে পুনে পুনে এডাল আঁচ টানি দিয়া সেই পুনে পুনে যেটো ডিসটেন্স বা ডিসপ্লেসমেন্ট হ'ব হেতুকে তুমি ৰাস্তাটো বুলি ধৰি লোৱা এই ৰাস্তাটোৰ বাবে u মানটো কিমান এই পইণ্টত থকা যেটো ভেলোচিটি কিমান u ঠিক আছে এই u ঠাই থাকে না মই u বহাইছো এ পৰা বি লে যাওঁতে সেই ৰাস্তাটোৰ বাবে ফাইনাল ভেলোচিটি কিমান 3u হেকাৰণে মই v ঠাইত 3u বহাইছো 2 মানে 2 এক্সিলাৰেশনটো -g হ'ব এ পৰা বি লৈকে যাওঁতে সেই ৰাস্তাটোৰ বাবে যেটো ডিসপ্লেসমেন্ট হেতু কিমান হ'ব এই টাৱাৰটোৰ হাইট হেকাৰণে মই তাত h বহাইছো কথাটো বুজি পালা সো এতিয়া এই গুটেকিটা বস্তুৰ পৰা তোমালোকে জাস্ট h ৰ কাৰণে এটা এক্সপ্ৰেছন উলিয়াব লাগে হেতুটো কোৱেশ্চনটোত সুধিছে আচ্ছা এইখিনতে মই আৰু এটা কাম কৰি ল'ব লাগিব এই h টো মই -h বুলি বহাব লাগিব যেনেকৈ মই g টো -g হ'ব বুলি কৈছো নেগেটিভ y এক্সিছৰ ডাইৰেকশনত থকাৰ কাৰণে তেনেকৈ h টো -h লিখিম তাৰ মানে কিয় ডিসপ্লেসমেন্টটো ইয়াৰ পৰা ইয়ালৈকে হৈছে ডাউনৱাৰ্ড ডাইৰেকশনত হোৱা নাই জানো নেগেটিভ y এক্সিছৰ ডাইৰেকশনত হোৱা নাই জানো হেবাবে তাত ডিসপ্লেসমেন্টটো মই কি লিখিম নেগেটিভ লিখিম বুজি পাইছা চাগে ন পাথৰটো ইয়াত আছিল ইয়া পালেহি তললে পৰিছে কোনটো ডাইৰেকশনত হৈছে এইটো ডাইৰেকশন এইটো মানে নেগেটিভ y এক্সিছৰ ডাইৰেকশন আৰু নেগেটিভ y এক্সিছৰ ডাইৰেকশন বাবে মই তাত ডিসপ্লেসমেন্টটো নেগেটিভ বুলি ধৰিছো ডিসপ্লেসমেন্ট এটা ভেক্টৰ কোৱান্টিটি হয় নে নহয় তাতো দিশৰ কথা থাকে সো এইফালে হোৱাৰ বাবে মই -y এক্সিছৰ দিশত হোৱাৰ বাবে -h ধৰি সো ইয়াৰ পিছত আৰু কৰিলে ওলাই গল একেবাৰে ইজি হয় 9u স্কয়াৰ - u স্কয়াৰ = - প্লাস হৈ যাব 2gh তাৰ পৰা তোমালোকে এইফালে পাই যাবা 8u স্কয়াৰ এফালে হ'ব 2gh তেতিয়া হলে আনসাৰ হ'ব কিমান 2 4 গুণ 8 হৈ গল তাৰ মানে h = 4u স্কয়াৰ / g গতিকে যি সকলে এটো আনসাৰ দিছিলা তেওঁলোকৰ তাৰ মানে কাৰেক্ট হৈছে
গতিকে আজি আমি ইমানখিনি ডিসকাস কৰিলো ভিডিওটোত যদি তোমালোক উপকৃত হৈছে বুলি ভাবা এটা লাইক কৰি দিবা তোমালোকৰ লাইকটো আমাক বহুত উৎসাহিত কৰে আকৌ এটা নতুন ভিডিও বনাবৰ বাবে আৰু যদি কিবা ডাউট আছে কমেন্ট সেকশনটোত নিশ্চয় তোমালোকে খুদিবা আৰু বুজি পাইছা নে নাই পোৱা হেও তোমালোকে জনাবলৈ নাপাহৰিবা থ্যাংক ইউ সো মাচ আমি নতুন এটা ভিডিওত তোমালোকৰ হৈতে আকৌ লগ হ'ম